গহপুৰৰ জয়পুৰত গুলীচালনাৰ ঘটনা বিহাৰৰ দুৰ্বৃত্তৰ গুলীত আহত এজন পিস্তলসহ ঘটনাৰে জড়িত এজনক আটক বুধবাৰে নিশা গহপুৰৰ জয়পুৰত গুলীচালনাৰ এটা ঘটনা দুৰ্বৃত্তৰ গুলীত আহত মিল্কিয়ৰ মুছাহাৰী উৰফে লাডেন নামৰ এজন যুৱক গুলীবিদ্ধ মিল্কিয়ৰ মুছাহাৰীক নিশাই অৰুণাচলৰ টিমছ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ঘটনাৰ পাছতেই ঘটনাৰে জড়িত পিস্তলসহ এজনক আটক আৰক্ষী আটক কৰে বিহাৰৰ চন্দন কুমাৰক আনহাতে ঘটনাৰে জড়িত বিহাৰৰ সুভাষ কুমাৰ পলাই যাবলৈ সক্ষম হয় প্ৰাথমিক তদন্তত আৰক্ষীয়ে এই ঘটনাৰে বিহাৰৰ চন্দন কুমাৰ আৰু সুভাষ কুমাৰ জড়িত হৈ থকাৰ তথ্য লাভ কৰিছে মূলতঃ ব্যৱসায়িক বিবাদৰ বাবে এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱা বুলিও আৰক্ষীয়ে সন্দেহ কৰিছে বিহাৰৰ বুলি শুনিছে নিপাটো বিহাৰ মানে ডিমাপুৰৰ নিদে জুলুকিয়া বেপাৰ কৰে বোলে এইবিলাক মানে আহি পেলাই উইদাউট ইনভাইট বুলি কৈছে দেই মানুহবিলাক বিয়াত আহিছে কিন্তু এই ঘটনাটো কৰি গ'ল মানে কিন্তু এই যোনে গুলি খাইছে মাত্ৰ এক খাই পেলাই ওলাই মানে 2 ফুট 3 ফুট ডিষ্টেন্সে আছিলে মানে তাৰপৰা ই একদম তাৰাতাৰি ওলাই মানে পিছফালৰ পৰা মাৰি দিলে গহপুৰৰ উত্তৰাঞ্চলত ভোট জলকীয়াৰ খেতিৰে গহপুৰৰ বহু যুৱকে স্বাৱলম্বিতাৰ বাট মুকলাইছে এই খেতিৰ বিষয়ে ইণ্টাৰনেটৰ লগতে বিভিন্ন মাধ্যমত প্ৰচাৰ কৰিছিল যুৱকসকলে পিছত এই ভোট জলকীয়া ক্ৰয় কৰিবলৈ বিভিন্ন স্থানৰ পৰা ক্ৰেতা আহিছিল গহপুৰলৈ ঠিক তেনেদৰে বিহাৰৰ পৰাও এই ভোট জলকীয়া ক্ৰয় কৰিবলৈ আহিছিল এই যুৱকদ্বয় কিন্তু স্থানীয় যুৱকৰে কিবা কথাত লাগি এইদৰে পিস্তল উলিয়াই আক্ৰমণ কৰিলে স্থানীয় লোকক অৱশ্যে বৰ্তমানেও সম্পূৰ্ণ স্পষ্ট হোৱা নাই আক্ৰমণৰ প্ৰকৃত ৰহস্য আৰক্ষীয়ে অভিযুক্ত চন্দন কুমাৰক আটক কৰি অব্যাহত ৰাখিছে তদন্ত গহপুৰৰ পৰা হেমন্ত বৰুৱাৰ ৰিপৰ্ট NKTV+